নুজোৱা নৰ্থ ইষ্টলৈ আপোনাক স্বাগতম। আপুনি আপোনাৰ বয়স কমাব বিচাৰিছে নেকি? যদি বিচাৰিছে তেন্তে আপোনাৰ বাবে ভাল খবৰ। ৭০ বছৰ বয়সতো আপোনাক দেখা পোৱা যাব ২৫-৩০ বছৰ বয়সীয়া সফল ডেকাৰ দৰে। তেন্তে পলম কৰা কিয়? আহক আজি আমি চাওঁ এই সম্পূৰ্ণ ভিডিঅ'টি। এইবাৰ বয়স কমোৱাৰ কৌশল আৱিষ্কাৰ কৰিছে বিজ্ঞানীসকলে। শুনিবলৈ আচৰিত লাগিলেও এইটো সত্য যে শেহতীয়াভাৱে জাপানৰ এদল বিজ্ঞানীয়ে মানুহৰ শৰীৰত থকা এনে এবিধ প্ৰটিন আৱিষ্কাৰ কৰিছে যি মানৱ শৰীৰত বাৰ্ধক্যজনিত পৰিৱৰ্তন তথা বাৰ্ধক্যজনিত বিভিন্ন ক্ষতি মেৰামতি কৰিব পাৰে। ৰ'ব, জাপানৰ কথা বাদ দিয়ক, আমি প্ৰথমে আহোঁ আমাৰ দেশ ভাৰতবৰ্ষলৈ। আজিৰ পৰা প্ৰায় এটা দশকৰ পূৰ্বে কঠোৰ গৱেষণাৰ ফলশ্ৰুতিত মানৱ শৰীৰৰ পৰা বাৰ্ধক্যজনিত চাপ নিঃশেষ কৰাৰ কৌশল আৱিষ্কাৰ কৰিছিল আমাৰ দেশ ভাৰতৰ এগৰাকী মহান বিজ্ঞানীয়ে। কিন্তু কি হ'ব, বাৰীৰ ঘাঁহ আৰু গোহালিৰ গৰুৰে কেতিয়াও ৰাহি নাহে। সমগ্ৰ ভাৰতৰ কথা বাদ দিয়ক, আমি আহোঁ আমাৰ এই ৰাজ্য অসমলৈ। প্ৰায় এক দশক পূৰ্বেই মানৱ শৰীৰৰ পৰা বাৰ্ধক্যজনিত চাপ আঁতৰাই এগৰাকী ৭০ বছৰীয়া বয়স্ক লোককো ৩০-৪০ বছৰ বয়সীয়া দেখুৱাবৰ বাবে সক্ষম হৈছিল আমাৰ ৰাজ্যখনৰ এগৰাকী মহান বিজ্ঞানী। ৰ'ব, অলপ অপেক্ষা কৰক, আমি আপোনালোকক জনাম এইগৰাকী মহান বিজ্ঞানী চিকিৎসকৰ বিষয়ে। আপুনিও জানে এখেতক, প্ৰত্যক্ষভাৱে পৰিচিত নহ'লেও সামাজিক মাধ্যম, বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি আপুনি শুনিছে এখেতৰ নাম। বিভিন্ন সময়ত চিকিৎসা বিজ্ঞানৰ ন কৌশল আৱিষ্কাৰ কৰি প্ৰচলিত চিকিৎসা ব্যৱস্থাক কঠোৰ সমালোচনা কৰি একাধিকবাৰ চৰকাৰৰ ৰোষত পৰি ৰঙা ঘৰৰ আলহী হ'ব লগা হৈছিল এইগৰাকী চিকিৎসক বিজ্ঞানী। বৰ্তমানৰ একাংশ চিকিৎসা ব্যৱসায়ীয়ে বৰ বেয়া পায় এখেতক। সময়ে সময়ে ষড়যন্ত্ৰও কৰে এখেতৰ কণ্ঠৰোধৰ বাবে। কিন্তু বহু প্ৰাচীন বটবৃক্ষৰ দৰে এতিয়াও অটল হৈ আছে এখেত। হাজাৰ কাল ধুমুহায়ো ৰুদ্ধ কৰিব পৰা নাই এইগৰাকী চিকিৎসক বিজ্ঞানীৰ যুগান্তকাৰী গৱেষণা। লক্ষ্য যাৰ সুদূৰ প্ৰসাৰী, কিন্তু একাংশ চিকিৎসা ব্যৱসায়ীয়ে চল পালেই নিঃশেষ কৰি দিব বিচাৰে এখেতক। কাৰণ এইজন চিকিৎসক বিজ্ঞানীৰ উপদেশ ৰাইজ তথা চৰকাৰে গ্ৰহণ কৰিলে সান্দহ খোৱা বাৰীত তল পৰিব বহু চিকিৎসা ব্যৱসায়ীৰ। বন্ধ হৈ যাব চিকিৎসাৰ বেহা। এখেত আন কোনো নহয়, অসম মাতৃৰ সুযোগ্য সন্তান ডাক্তৰ ধনীৰাম বৰুৱা। বহু চিকিৎসা ব্যৱসায়ীৰ বাবে আতংকৰ আন এক নাম ডাক্তৰ ধনীৰাম বৰুৱা। নিজা বেপাৰ বন্ধ হোৱাৰ আন এক নাম ডাক্তৰ ধনীৰাম বৰুৱা। কোনখন চৰকাৰে এইগৰাকী চিকিৎসক বিজ্ঞানীৰ বিৰুদ্ধে গ্ৰহণ কৰা নাই কঠোৰ পদক্ষেপ? প্ৰফুল্ল মহন্ত নেতৃত্বাধীন অগপমিত্ৰজোঁটৰ চৰকাৰৰ পৰা প্ৰয়াত তৰুণ গগৈ চৰকাৰলৈকে, তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ডাক্তৰ কমলা কলিতাৰ পৰা ডক্তৰ হিমন্ত বিশ্ব শৰ্মালৈকে সকলোৱে জ্ঞান কৰিছিল এখেতক শত্ৰুহেন। কিন্তু কাৰ প্ৰৰোচনাত? এই বিষয়ে আমি আপোনালোকক পিছত জনাম। পৰৱৰ্তী প্ৰতিবেদনত আমি আপোনালোকক বিস্তাৰিতভাৱে জনাম ডাক্তৰ ধনীৰাম বৰুৱাৰ চুকতে খাই বুকতে গুৰ সোধোৱা এইসকলৰ বিষয়ে। আমি আহিছোঁ বিস্তাৰিত বাতৰিলৈ। আজি কিছুদিনৰ পূৰ্বে সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰিছিল এই বাতৰিয়ে। চিকিৎসা বিজ্ঞানলৈ যুগান্তকাৰী পৰিৱৰ্তনৰ সম্ভেদ দিছিল এই বাতৰিয়ে। সম্প্ৰতি আমেৰিকাৰ ইউনিভাৰ্চিটি অৱ মেৰিলেণ্ডৰ এদল বিজ্ঞানীয়ে গাহৰিৰ হৃদযন্ত্ৰ মানুহৰ শৰীৰত সংস্থাপন কৰি সফল হৈছে। বিশ্বৰ হৃদৰোগীসকলে পাইছে জীয়াই থকাৰ বাতৰি। বিশ্বৰ কোটি কোটি হৃদৰোগীয়ে ডাক্তৰ বাৰ্টলে গ্ৰিফিথক জনাইছে লাল চালাম। যিটো আজি সম্ভৱ কৰি তুলিছে আমেৰিকাৰ বিজ্ঞানীয়ে, সেইটোকে মাথো নিজা ব্যয় আৰু সম্পূৰ্ণ একক গৱেষণাৰে অসমৰ সুযোগ্য সন্তান ডাক্তৰ ধনীৰাম বৰুৱাই ২৮ বছৰৰ পূৰ্বেই সম্ভৱ কৰি তুলিছিল এইখন অসমতে। ১৯৯৭ চনতে ডাক্তৰ ধনীৰাম বৰুৱাই এগৰাকী মুমূৰ্ষু ৰোগীৰ দেহত গাহৰিৰ হৃদযন্ত্ৰ সংস্থাপন কৰি ১৪ দিন পৰ্যন্ত জীৱনতে ৰাখিবলৈ সক্ষম হৈছিল। কিন্তু ৰাজ্য চৰকাৰে দিলে কি? ডাক্তৰ ধনীৰাম বৰুৱাই পালে কি? কিন্তু এইখনেই অসম। আমাৰ ৰাজ্যখনত ন্যায্যপ্ৰাপ্য বিচাৰি ৰাজপথত থিয় দিলেও প্ৰতিদানত পায় লাঠি, গুলী, আৰক্ষী। কিন্তু আজি আমেৰিকাৰ বিজ্ঞানীয়ে বহু গৱেষণা আৰু বহু অৰ্থব্যয়ৰ পাছত যিটো সম্ভৱ কৰি তুলিবলৈ সক্ষম হৈছে, সেই একেটাকে ডাক্তৰ ধনীৰাম বৰুৱাই আজিৰ পৰা প্ৰায় ২৮ বছৰৰ পূৰ্বে সম্ভৱ কৰি তুলিবলৈ সক্ষম হৈছিল। মানৱ কল্যাণৰ বাবে কঠোৰ গৱেষণা কৰি বিশ্বক হতচকিত কৰিবলৈ আগবঢ়া ডাক্তৰ ধনীৰাম বৰুৱাই পালে কি? পালে মাথো জেল আৰু আৰক্ষী।
40 দিন জেল হাজতত কটাব লগা হ'ল ডাক্তৰ ধনীৰাম বৰুৱাই। ইয়াকে কয় বাৰীৰ ঘাঁহ আৰু গোহালিৰ গৰুৰে লাহি নাহে। কিন্তু এইবাৰ মানৱ শৰীৰৰ পৰা বাৰ্ধক্যৰ চাপ আঁতৰোৱাৰ কৌশল আৱিষ্কাৰ কৰিছে জাপানৰ এদল বিজ্ঞানীয়ে। বিশ্বত খলকনি তুলিছে এই বাতৰিয়ে। আচৰিত লাগে যে সম্প্ৰতি আৱিষ্কৃত এই কৌশল আজিৰ পৰা প্ৰায় এটা দশকৰ পূৰ্বে এইগৰাকী মহান চিকিৎসক বিজ্ঞানী ডাক্তৰ ধনীৰাম বৰুৱাই আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল। বহু ব্যক্তিও আহিল ডাক্তৰ বৰুৱাৰ চিকিৎসা গ্ৰহণ কৰিলে। ডাক্তৰ ধনীৰাম বৰুৱাৰ গুৱাহাটীৰ পৰা নাতি দূৰত সোণাপুৰস্থিত ডাক্তৰ ধনীৰাম বৰুৱা হাৰ্ট চিটিলৈ আহিছিল এজন প্ৰাক্তন সাংসদো। চিকিৎসা গ্ৰহণ কৰিলে, বয়সো কমালে, সফল ডেকাৰ দৰে দেখনীয়াৰ হৈ পৰিল। কিন্তু ডাক্তৰ ধনীৰাম বৰুৱাই নাপালে কোনো স্বীকৃতি। সেয়ে ৰাইজে কয় অকৃতজ্ঞ আমাৰ চৰকাৰ, আমি জনসাধাৰণ। আকৌ মিথ্যাচাৰ, এইবাৰ জাপানৰ মিথ্যাচাৰ। পূৰ্বতে মিছা মাতিছিল আমেৰিকাই, আৰু এইবাৰ জাপানে হেনো বিশ্বত প্ৰথমবাৰৰ বাবে আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে মানুহৰ শৰীৰৰ পৰা বাৰ্ধক্য চাপ আঁতৰোৱাৰ কৌশল। পূৰ্বতে আমেৰিকাই কৈছিল মানুহৰ শৰীৰত গাহৰিৰ হৃদযন্ত্ৰ স্থাপন কৰাৰ চিকিৎসা কৌশল বিশ্বত প্ৰথমবাৰৰ বাবে আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে আমেৰিকাৰ বিজ্ঞানী। কিন্তু বোকাত মিছা কথা। এই দুইবিধ আৱিষ্কাৰৰ জনক ডাক্তৰ ধনীৰাম বৰুৱা। হয়তো আমেৰিকা জাপানে নাজানে ডাক্তৰ ধনীৰাম বৰুৱাৰ কথা, নাজানে ডাক্তৰ ধনীৰাম বৰুৱাৰ বহু কষ্টজনিত একক গৱেষণাৰ কথা। জানিবই বা কেনেকৈ? আমেৰিকা জাপানক দোষাৰোপ কৰি লাভ নাই। আমি অসমীয়াই নিদিওঁ আমাৰ এই অসমীয়া চিকিৎসক বিজ্ঞানী ডাক্তৰ ধনীৰাম বৰুৱাক স্বীকৃতি নিদিয়ে আমাৰ ৰাজ্য চৰকাৰে, দেশৰ চৰকাৰে। তেন্তে আমেৰিকা জাপানে জানিবই বা কিদৰে? হুইজ ডক্তৰ ধনীৰাম বৰুৱা? শেহতীয়াভাৱে জাপানৰ এদল বিজ্ঞানীয়ে মানুহৰ শৰীৰত থকা এনে এবিধ প্ৰটিন আৱিষ্কাৰ কৰিছে যি বাৰ্ধক্যজনিত চাপ ৰোধ কৰাৰ লগতে বাৰ্ধক্যজনিত কাৰণত হোৱা মানৱ শৰীৰৰ বিভিন্ন ক্ষতি মেৰামতি কৰিব পাৰে। মানুহৰ বয়স যেতিয়া বৃদ্ধি পায় তেতিয়া শৰীৰৰ বিভিন্ন কোষৰ কাৰ্যকাৰিতা ক্ৰমান্বয়ে হ্ৰাস পায়। ফলত ধীৰে ধীৰে মানৱ শৰীৰৰ ছাল কোচ খাই অহাৰ লগতে বিভিন্ন অংগ প্ৰত্যংগৰ কাৰ্যক্ষমতাৰ গতি হ্ৰাস পাই আহে। মানুহৰ শৰীৰলৈ বয়স বঢ়াৰ লগে লগে এই বাৰ্ধক্যৰ চাপ অহাৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি গৱেষণা কৰি আহিছে বিজ্ঞানীসকল। এইবাৰ জাপানৰ ওচাকা বিশ্ববিদ্যালয়ৰ এদল বিজ্ঞানীয়ে মানুহৰ শৰীৰত থকা এনে এবিধ প্ৰটিন আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে যি শৰীৰলৈ বাৰ্ধক্যজনিত চাপ অহা ৰোধ কৰাৰ উপৰিও বাৰ্ধক্যজনিত কাৰণত মানৱ শৰীৰত হোৱা বিভিন্ন ক্ষতি ৰোধৰ ক্ষেত্ৰত সফল হৈছে। ব্ৰিটিছ সংবাদ মাধ্যম ডেইলি মেইলৰ এক প্ৰতিবেদন অনুসৰি বিজ্ঞানীসকলে কৈছে যে মানৱ শৰীৰত থকা AP2A1 নামৰ প্ৰটিনবিধে মানৱ শৰীৰৰ জৈৱিক ঘড়ীৰ কাঁটাক পিছুৱাই নিব পাৰে। ফলত শৰীৰৰ বাৰ্ধক্যজনিত বিভিন্ন ক্ষতি মেৰামতি কৰি শৰীৰলৈ পূৰ্বৰ অৱস্থা ঘূৰাই আনিব পাৰি। আৰু এই প্ৰটিনৰ মাধ্যমেৰে মানুহৰ বাৰ্ধক্যজনিত শাৰীৰিক অৱয়ব কিছু বছৰৰ পূৰ্বলৈ ঘূৰাই অনাটো সম্ভৱপৰ বুলি বিজ্ঞানীসকলে দাবী কৰিছে। সাধাৰণতে মানৱ শৰীৰত বয়স বৃদ্ধিৰ লগে লগে দেহৰ কোষসমূহৰ বয়সো বৃদ্ধি হয়। বিজ্ঞানীসকলে এই কোষসমূহক চেনচেণ্ট কোষ বুলি অভিহিত কৰে। এইবিলাকৰ বয়স বঢ়াৰ লগে লগে বিভাজন অথবা নিজা ক্ৰিয়া ক্ৰমশঃ বন্ধ হৈ পৰে। কোষসমূহ ধ্বংস নহৈ ক্ৰমান্বয়ে বৃদ্ধি হৈ বিভিন্ন প্ৰদাহজনক ৰাসায়নিক তৈয়াৰ কৰি বয়স সম্পৰ্কীয় ৰোগৰ বিকাশ ঘটায়। তেনেক্ষেত্ৰত AP2A1 প্ৰটিনৰ পৰিমাণ হ্ৰাস কৰি চেনচেট কোষসমূহক তৰুণ আৰু সুস্থ কোষলৈ পৰিৱৰ্তন কৰা সম্ভৱ। তাত্ত্বিকভাৱে বিজ্ঞানীসকলে চেলুলাৰ স্তৰত বাৰ্ধক্য প্ৰক্ৰিয়াক বিপৰীতভাৱে এলজাইমাৰ বা আৰ্থ্ৰাইটিছৰ দৰে বয়স সম্বন্ধীয় ৰোগৰ প্ৰতিকাৰ কৰিব বিচাৰিছে। এই প্ৰটিনৰ পৰিমাণ হ্ৰাস কৰিব পাৰিলে কোষসমূহ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে আৰু পুনৰ বিভক্ত হ'বলৈ আৰম্ভ কৰে। আৰু তেতিয়াই বাৰ্ধক্য শৰীৰত তাৰুণ্যৰ লক্ষণ দেখিবলৈ পোৱা যায়। নিউজ ওৱান নৰ্থ ইষ্ট, গুৱাহাটী।